নমস্কাৰ মই প্ৰণিতা চুটিয়া মাঘ বিহুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিব উপহাৰ বৃহৎ ঘোষণা কৰিছে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 লাখ লোকে ৰেচন কাৰ্ড পাব নতুনকৈ সমান্তৰালকৈ তেওঁলোকক 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড দিয়া হ'ব আৰু এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাব আৰু প্ৰতিগৰাকী মধ্যবিত্ত পৰিয়ালৰ লোকেও এবাৰ ৰেচন কাৰ্ড লাভ কৰিব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সবিস্তাৰে এই মুহূৰ্তত আমি জনাব বিচাৰিম মাঘ বিহুত নতুনকৈ 10 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সমান্তৰালকৈ তেওঁলোকক 5 লাখ টকাৰ যে আয়ুষ্মান কাৰ্ড আছে সেই আয়ুষ্মান কাৰ্ড দিয়া হ'ব এই 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড হৈছে আয়ুষ্মান ভাৰত কাৰ্ডৰ আধাৰত থকা আয়ুষ্মান অসম কাৰ্ড এই কথা ঘোষণা কৰিছে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিসকল মধ্যবিত্ত পৰিয়ালৰ লোক আছে তেওঁলোকেও এবাৰ ৰেচন কাৰ্ড লাভ কৰিব ৰাজ্যৰ 10 লাখ লোকক জানুৱাৰী মাহত প্ৰদান কৰা হ'ব বিনামূলীয়া ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড প্ৰদান কৰাৰ প্ৰক্ৰিয়া 12 তাৰিখৰ পৰা আৰম্ভ কৰিব ৰাজ্য চৰকাৰে 12 জানুৱাৰীৰ পৰা প্ৰতিগৰাকী লোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব লৈ যাব পাৰিব আৰু মধ্যবিত্ত পৰিয়ালৰ লোকে ৰেচন কাৰ্ড পাব পূৰ্বে বছৰি 2 লাখ উপাৰ্জন কৰা ব্যক্তিয়ে ৰেচন কাৰ্ড লাভ কৰিছিল সকলোৱে জানে কিন্তু এতিয়াৰ পৰা বছৰি 4 লাখ টকা উপাৰ্জন কৰা ব্যক্তিও বিনামূলীয়া ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ অৰ্থ এইটোৱে যে মাহিলী যিসকলৰ দৰমহা 30,000 টকা মাহিলী যিসকলৰ 30,000 টকা উপাৰ্জন হয় তেওঁলোকেও ৰেচন কাৰ্ডৰ হিতাধিকাৰী হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখ হৈছে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰাৰ বিশেষ সময় সকলোৱে জানে সেই কথা পূৰ্বতে 10 পৰা 16 আছিল সেই সময় এতিয়া সলনি কৰা হৈছে আৰু ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত ৰেচন চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক দিয়া হ'ব আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড আৰু 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা কৰিব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ইয়াৰ অৰ্থ এইটোৱেই এতিয়া মধ্যবিত্ত পৰিয়ালৰ লোকৰো কোনো ধৰণৰ চিন্তা নাই তেওঁলোকে ৰেচন কাৰ্ড পাব আৰু আয়ুষ্মান ভাৰতৰ অধীনত তেওঁলোকে চিকিৎসা পাব উন্নত চিকিৎসাৰ বাবে তেওঁলোকে কোনো চিন্তা কৰিব নালাগে আৰু মাঘ বিহুতে এই উপহাৰ দিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে লগত 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ডখন যে দিয়া হ'ব সেই আয়ুষ্মান কাৰ্ডখন আপুনি পোৱাৰ লগে লগে কি হ'ব যিকোনো এটা ৰোগৰ ক্ষেত্ৰত যদি আপুনি চিকিৎসকৰ ওচৰলৈ যায় যিমান আপোনাৰ বিল আহিব তাৰ অধিকাংশ বিল যদি 5 লাখ টকা পৰ্যন্ত আপোনাৰ হয় তেনেহলে সেই 5 লাখ টকা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি পাব আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 10 লাখ লোকক জানুৱাৰী মাহত ৰেচন কাৰ্ড দিয়া হ'ব আৰু 12 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ পৰা বহু অভিযোগ আছিল প্ৰকৃত যিসকল হিতাধিকাৰী তেওঁলোক বঞ্চিত হৈছিল ৰেচন কাৰ্ড বহু লোকে পোৱা নাছিল নিম্ন মধ্যবিত্ত পৰিয়ালৰ বহু লোকে ৰেচন কাৰ্ড পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে যেতিয়াৰ পৰা মধ্যবিত্ত পৰিয়ালৰ লোকেও ৰেচন কাৰ্ড পাব যিসকলৰ মাহিলী উপাৰ্জন 30,000 টকা অৰ্থাৎ বছৰি 4 লাখ টকালৈকে উপাৰ্জন আছে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব আৰু মুঠ 10 লাখ লোকক জানুৱাৰী মাহৰ পৰা ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব সমান্তৰালকৈ 5 লাখ টকাৰ যিখন আয়ুষ্মান কাৰ্ড আছে সেই আয়ুষ্মান কাৰ্ডখন দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মাঘ বিহুত ডাঙৰ উপহাৰ অসম চৰকাৰৰ প্ৰতিগৰাকী মধ্যবিত্ত পৰিয়াল দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে ডাঙৰ ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড প্ৰদান কৰা হ'ব আৰু তাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা কৰিব পাৰিব হিতাধিকাৰীসকলে উন্নত চিকিৎসাৰ ক্ষেত্ৰত কোনো চিন্তা নাথাকিব দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ এই ক্ষেত্ৰত নিশ্চিতভাৱে চৰকাৰে এটা বৃহৎ ঘোষণা কৰিছে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে মাঘ বিহুতেই নতুনকৈ 10 লাখ লোকে পাব ৰেচন কাৰ্ড পূৰ্বতে বহু লাখ লোক ইতিমধ্যে ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্তি হৈছে যিসকলে ৰেচন কাৰ্ড পোৱা নাছিল নতুনকৈ তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব লগতে তেওঁলোকে এতিয়াৰ পৰা 5 লাখ টকাৰ যিখন আয়ুষ্মান কাৰ্ড আছে সেই আয়ুষ্মান কাৰ্ডখনো পাব বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত এই কথা উল্লেখ কৰিছে যে পূৰ্বতে যিসকলে ৰেচন কাৰ্ড পোৱা নাছিল ৰেচন কাৰ্ড পোৱা নাই বুলি যিসকলে অভিযোগ উত্থাপন কৰি আছিল তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব আৰু আটাইতকৈ ডাঙৰ কথা এইটোৱেই যে যিসকল মধ্যবিত্ত পৰিয়ালৰ লোক তেওঁলোককো ৰেচন কাৰ্ড দিয়া হ'ব আৰু 12 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া পূৰ্বে বছৰি 2 লাখ উপাৰ্জন কৰা ব্যক্তিয়ে ৰেচন কাৰ্ড পাইছিল কিন্তু এতিয়াৰ পৰা বছৰি 4 লাখ উপাৰ্জন কৰা ব্যক্তিও ৰেচন কাৰ্ড বিনামূলীয়াকৈ পাব আৰু তেওঁলোকে যদি বছৰি 4 লাখ উপাৰ্জন কৰে মাহিলী তেওঁলোকৰ যদি উপাৰ্জন 30,000 হয় তেতিয়াও তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব তেওঁলোককো ৰেচন কাৰ্ডৰ হিতাধিকাৰী বুলি বিবেচনা কৰা হ'ব তেওঁলোকে ৰেচন কাৰ্ডটো পাবই সমান্তৰালকৈ তেওঁলোকক আয়ুষ্মান কাৰ্ড দিয়া হ'ব আৰু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখ ৰেচন নিয়াৰ বিশেষ সময় সকলোৱে জানে সেই কথা আৰু তাৰ বাবে ইতিমধ্যে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছিল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে সমান্তৰালকৈ নিৰ্দেশনা জাৰি কৰা হৈছিল সুলভ মূল্যৰ দোকানীৰ বাবে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড দিয়া হ'ব সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে ৰেচন কাৰ্ড যিসকলে পোৱা নাছিল তেওঁলোকে অপেক্ষা কৰক 12 তাৰিখলৈ 12 তাৰিখৰ লগে লগে আপুনি ৰেচন কাৰ্ড পাব সমান্তৰালকৈ ৰেচন কাৰ্ডৰ লগতে আপোনাক দিয়া হ'ব আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডখন আপোনাৰ লগত থাকিলে যিকোনো হাস্পতালত আপোনাৰ যিটো বিল আহিব সেই বিল আয়ুষ্মান কাৰ্ডৰ পৰা কাটা হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে
5 লাখ টকা পৰ্যন্ত আপুনি বিল আহিলে এই কাৰ্ডখনৰ জৰিয়তে পাব আয়ুষ্মান কাৰ্ড আপোনাৰ লগত থাকিলে 5 লাখ টকালৈকে বিল আহিলেও কোনো চিন্তা নাই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ এতিয়া চিকিৎসাৰ ক্ষেত্ৰতো চিন্তাৰ কোনো কাৰণ নাই 10 লাখ লোকক জানুৱাৰী মাহত ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু 5 লাখ টকীয়া আয়ুষ্মান কাৰ্ডখনো প্ৰদান কৰা হ'ব অৰ্থাৎ আপুনি যিকোনো হাস্পতালতে নাথাকক কিয় আপোনাৰ যেনেকুৱা ৰোগে নহওক কিয় যিমান বিল আহিব সেই বিল কটা যাব আপোনাৰ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকালৈকে যদি আপোনাৰ বিল আহে গোটেই বিল পৰিশোধ কৰিব আয়ুষ্মান কাৰ্ডখনে আপোনাৰ হাতত 5 লাখ টকাৰ এখন কাৰ্ড আছে বুলি ধৰি ল'ব লাগিব আৰু আয়ুষ্মান কাৰ্ডখনে 5 লাখ টকা পৰ্যন্ত বিল পৰিশোধ কৰিব পাৰিব মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও ৰেচন কাৰ্ড আৰু সেই আয়ুষ্মান কাৰ্ড যে লাভ কৰিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ পূৰ্বতে বহু মধ্যবিত্ত পৰিয়ালৰ লোকে দুখ কৰে তেওঁলোকে কয় যে আমাৰ উপাৰ্জনো বেছি নাই কিন্তু মই নিম্ন মধ্যবিত্ত নোহোৱাৰ বাবে বা দৰিদ্ৰ পৰিয়ালৰ নোহোৱাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ নোহোৱাৰ বাবে আমি ৰেচন কাৰ্ড নাপাব বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হওঁ এনেধৰণে অভিযোগ যিসকল উত্থাপন কৰে যিসকলে দুখ কৰিছিল মধ্যবিত্ত পৰিয়ালৰ লোকে তেওঁলোকৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ আমি জনাই আছো মধ্যবিত্ত পৰিয়ালৰ লোককো এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী হিচাপে বিবেচনা কৰা হ'ব সেই কথা উল্লেখ কৰিছে অৰ্থাৎ বছৰি যিসকলৰ উপাৰ্জন 4 লাখ মাহিলী 30,000 ৰূপ তেওঁলোকে পায় তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব কেৱল ধনী শ্ৰেণীয়েহে নাপায় ৰেচন কাৰ্ড বাকি সকলোৱে ৰেচন কাৰ্ড লাভ কৰিব উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাঘ বিহুতে এই ভাল উপহাৰটো দিব ৰাজ্য চৰকাৰে লগত থাকিব 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডখন আপোনাৰ হাতত থকা মানে 5 লাখ টকাৰ এখন কাৰ্ড আপুনি যতে চিকিৎসা নকৰক সেই কাৰ্ডখনেৰে আপোনাৰ বিল পৰিশোধ কৰিব পাৰিব বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 10 লাখ লোকক জানুৱাৰী মাহত প্ৰদান কৰা হ'ব বিনামূলীয়া ৰেচন আৰু বিনামূলীয়া ৰেচনৰ সমান্তৰালকৈ তেওঁলোকে পাব আয়ুষ্মান কাৰ্ড 12 জানুৱাৰীৰ পৰা মধ্যবিত্ত পৰিয়ালেও ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া 12 তাৰিখৰ পৰা আৰম্ভ কৰিব ৰাজ্য চৰকাৰে পূৰ্বে বছৰি 2 লাখ উপাৰ্জন কৰা ব্যক্তিয়ে লাভ কৰিছিল ৰেচন কাৰ্ড কিন্তু এতিয়াৰ পৰা বছৰি 4 লাখ উপাৰ্জন কৰা ব্যক্তিও বিনামূলীয়া ৰেচন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও ৰেচন কাৰ্ডৰ হিতাধিকাৰী হ'ব আৰু তেওঁলোকক সমান্তৰালকৈ 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হ'ব প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখ সকলোৰে মনত আছে সেই বিশেষ সময়খিনিত সকলো ৰেচন দিয়াৰ সময় সমান্তৰালকৈ যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেওঁলোকক কোৱা হৈছে ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত ৰেচন দিব চৰকাৰে আৰু ইতিমধ্যে এই নীতি প্ৰচলন হৈ আছে সমগ্ৰ দেশজুৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড দিয়া হ'ব আৰু এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকাকৈ তেওঁলোকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে 5 লাখ টকালৈকে কোনো চিন্তা কৰিব নালাগে যিকোনো চিকিৎসাৰ বিনিময়ত তেওঁলোকে এই আয়ুষ্মান কাৰ্ডখনে আপোনাক সহায় কৰিব উন্নত চিকিৎসাৰ ক্ষেত্ৰত কোনো চিন্তা নাথাকিব দৰিদ্ৰ পৰিয়াল বা নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ মাঘ বিহুতেই নতুনকৈ 10 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব লগত থাকিব 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে চাউল পাইছিলে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ
মেডিকেল আমি সহায়েৰো আমি ব্যৱস্থা পালো শ্ৰদ্ধাৰ ৰাইজ আজি যে শৰ্মাৰ বৃহৎ ঘোষণা বিনামূলীয়া চাউলৰ লগতে বিনামূলীয়া অন্নৰ লগতে এতিয়া বিনামূলীয়া চিকিৎসা প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন বছৰতে মাঘৰ বিহুত ডাঙৰ উপহাৰ দিব ৰাজ্য চৰকাৰে ৰাজ্যৰ 10 লাখ লোকক জানুৱাৰী মাহত প্ৰদান কৰা হ'ব বিনামূলীয়া ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ সমান্তৰালকৈ তেওঁলোকক দিয়া হ'ব আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড 12 জানুৱাৰীৰ পৰা প্ৰতিগৰাকী লোকে ৰেচন কাৰ্ড লাভ কৰিব মধ্যবিত্ত পৰিয়ালেও এবাৰ পাব ৰেচন কাৰ্ড পূৰ্বে বছৰি 2 লাখ উপাৰ্জন কৰা ব্যক্তিয়ে ৰেচন কাৰ্ড পাইছিল কিন্তু এতিয়াৰ পৰা মধ্যবিত্ত পৰিয়াল যিসকলৰ বছৰি উপাৰ্জন 4 লাখ টকা তেওঁলোকেও বিনামূলীয়া ৰেচন পাব অৰ্থাৎ মাহিলী উপাৰ্জন যদি তেওঁলোকৰ 30,000 হয় তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ৰেচন কাৰ্ডৰ অধীনত তেওঁলোকে বিনামূলীয়া অন্ন পাব সমান্তৰালকৈ তেওঁলোকক দিয়া হ'ব আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডখনৰ জৰিয়তে যিকোনো মেডিকেল হাস্পতালত চিকিৎসা কৰাৰ বাবদ সেই আয়ুষ্মান অসম কাৰ্ডখনৰ জৰিয়তে আপুনি বিল পৰিশোধ কৰিব পাৰিব মেডিকেল বিলৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই এতিয়াৰ পৰা মধ্যবিত্ত পৰিয়ালৰ লোকসকলৰ ক্ষেত্ৰতো ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ড দিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক পূৰ্বে ৰেচন কাৰ্ড নোপোৱা ব্যক্তিসকলক এবাৰ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব সমান্তৰালকৈ যিসকল মধ্যবিত্ত পৰিয়ালৰ লোক আছে তেওঁলোকেও ৰেচন কাৰ্ড পাব মাঘ বিহুত নতুনকৈ 10 লাখ লোকে ৰেচন কাৰ্ড পাব লগত থাকিব 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডখনৰ জৰিয়তে আপুনি যিকোনো মেডিকেল হাস্পতালত বিল পৰিশোধ কৰিব পাৰিব চিন্তাৰ কোনো কাৰণ নাথাকিব 5 লাখ টকা পৰ্যন্ত আপুনি বিল পৰিশোধ কৰিবলৈ সাজু হৈ থাকক আয়ুষ্মান কাৰ্ড আপোনাৰ হাতত আহিব যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেওঁলোকৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 10 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰাজ্যৰ প্ৰতিগৰাকী নিম্ন মধ্যবিত্ত দৰিদ্ৰ পৰিয়ালৰ লোকে পূৰ্বতে ৰেচন কাৰ্ড পাই আছিল কিন্তু এতিয়াৰ পৰা মধ্যবিত্ত পৰিয়ালেও ৰেচন কাৰ্ড লাভ কৰিব 12 জানুৱাৰীৰ পৰা এই ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে চাউল পাইছিলে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়েৰো আমি ব্যৱস্থা পালো শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো
যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব, যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম। আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে, চাউল পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল, জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। চৰকাৰী, আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো। শ্ৰদ্ধাৰ ৰাইজ, আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ, বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই। বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন, আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে। এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব, যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম। আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে, চাউল পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল, জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। চৰকাৰী, আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো। শ্ৰদ্ধাৰ ৰাইজ, আজি